এটা চৰকাৰী চাকৰি আৰু অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী অমায়িক যুৱতী। হাৰি হাৰিও হাৰ মানিব নোখোজা যুৱতীগৰাকী অৱশেষত লাভ কৰিলে চৰকাৰী নিযুক্তি। বহুতৰ বাবে আদৰ্শ হ'ব পৰা কবিতা গগৈ এটা জীয়া কাহিনী। দৰিদ্ৰতা কেতিয়াও যে এটা অজুহাত হ'ব নোৱাৰে সেই কথাকে আকৌ এবাৰ প্ৰমাণ কৰিলে চাবুৱাৰ নিকটৱৰ্তী ডংগৰচুক গাঁৱৰ এইগৰাকী দৃঢ়মনা যুৱতীয়ে। নাম তাইৰ কবিতা গগৈ। শেহতীয়াকৈ গুৱাহাটীৰ খানাপাৰাত পশুপালন বিভাগত ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট হিচাপে নিযুক্তি লাভ কৰিছে কবিতা গগৈ। কিন্তু এই যাত্ৰা ইমান সহজ নাছিল। দেউতাক বিশেষভাৱে সক্ষম। মাতৃ কুলদা গগৈয়ে আনৰ হৈ কেতিয়াবা কঠীয়া তুলি কেতিয়াবা ভূঁই ৰুই যি দুই এপইচা পাইছিল সকলো খৰচ কৰিছিল কবিতাৰ অধ্যয়নৰ নামত। এসময়ত টিউচনলৈ যাবলৈও ভাড়া নথকা কবিতাই খোজকাঢ়িয়ে যাব লগা হৈছিল ৫-৬ কিলোমিটাৰ নিলগলৈ। ১০ টকাৰ ভাড়া যোগাৰ কৰিব নোৱাৰা মাতৃও ৫-৬ কিলোমিটাৰ বাট খোজকাঢ়িয়ে নিশা ছোৱালীজনীক আনিবলৈ গৈছিল। যথেষ্ট কষ্ট কৰিছে। যিখন ঘৰত ১০ টকা এটা দিনটোৰ ভিতৰত ইনকম নহয় তেনেকুৱা এখন ঘৰৰ তেওঁলোক পৰিয়াল বাঁহ দুডাল কেতিয়াবা তামোল এপোন এনেকৈ বিক্ৰী কৰি তেওঁলোকে ঘৰ চলাই আহিছে আজি তাৰিখলৈকে। মাকে ১০ টকা পইচা খৰচ হওক বুলি চাবলৈকে আজি তাৰিখত অতত নকৰি কিনি খোজকাঢ়ি যায়। এটা বহুত এটা কি কথা যে আমি ১০ টকাটোৰ কাৰণে আজি তাৰিখত আমি হয়তো নাভাবোৱে, কিন্তু মাকে সেই ১০ টকাটো বচাবৰ বাবে চাবলৈ খোজকাঢ়ি যায়। ডিগ্ৰী অধ্যয়নৰ মাজতে যা যোগাৰ কৰি চৰকাৰী পদসমূহত আবেদন কৰি আহিছিল প্ৰতিটো খোজতে সংগ্ৰাম কৰিবলগীয়া হোৱা এইগৰাকী মেধাৱী যুৱতীয়ে। আৰু ২০২৩ চনত ৰাজ্যিক পশু বিভাগৰ VFৰ পদত লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পাছতেই এবছৰীয়া প্ৰশিক্ষণৰ বাবে যাবলগীয়া হ'ল শিলচৰস্থিত ৰাজ্যিক পশু চিকিৎসালয়ৰ মুখ্য প্ৰশিক্ষণ কেন্দ্ৰলৈ। বোকাখাত প্ৰশিক্ষণ কেন্দ্ৰ থকাৰ সময়ত প্ৰতিমাহে ৫-৬ হাজাৰ টকা যোগাৰ কৰি কবিতালৈ পঠিয়াই দিয়াটো আছিল মাতৃৰ বাবে আন এটা ডাঙৰ প্ৰত্যাহ্বান। ছোৱালীজনীৰ কাৰণে মই ৰাতিপুৱা আন্ধাৰে মুন্ধাৰে ৫টামান বজাতে কঠীয়া তুলিব যাওঁ। ভূঁই ৰুই মই তাইৰ পইচা আনি তাইক কিতাপ পত্ৰ দিওঁ আৰু তাইক পঢ়িবলৈ দিওঁ। তাইক পইচা পাতি কিবা কিবি দিবৰ কাৰণে মই বহুত কষ্ট কৰিলোঁ। মোৰ এই অকৰা জ্বলা মানুহজন একোৱে নাজানে। হাত ভৰি ভগা, এখন ভৰি এখন হাত ভগা মানুহজনক খোজ কাঢ়িব নোৱাৰে, উঠিলে পৰি যায়। মই পইচা পাতি অসুবিধা, মোৰ বহুত অসুবিধা মোৰ। আৰু অশেষ ত্যাগ কষ্টৰ পাছত যোৱা ১৯ জুনত মৌখিক আৰু বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ কবিতাই লাভ কৰিলে ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট পদত নিযুক্তি। পিতৃ মাতৃৰ লগত শনিবাৰে যোগদান কৰিলে ডিব্ৰুগড় খনিকৰস্থিত পশুপালন কাৰ্যালয়ত। চাকৰিটোৰ কাৰণে মই বহুত ইণ্টাৰভিউ দিছিলোঁ আগতে। মই বয়সো বাৰু সিমান হোৱা নাছিলে। সেইটো বয়সতে মোৰ অলপ হাই ছেকেণ্ডেৰী দিয়াৰ পাছতে যে মোৰ ঘৰৰ অৱস্থাটোলৈ চাই মোৰ অলপ চিন্তা হৈছিলে যে কি কৰিম বা ক'ত হেৰি কৰিম, গ্ৰেজুৱেশ্যনে কৰিম নে চাকৰিয়ে বিচাৰিম নে, তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ। চৰকাৰী সুবিধা বুলিবলৈ পৰিয়ালটোৱে মাহিলী কেইকেজিমান চাউল পায়। আনকি ৰাজনীতিৰ অৱাকখো বুজি নোপোৱা মাতৃৰ নামটো অন্তৰ্ভুক্ত নহ'ল অৰুণোদয় আঁচনিত। মায়ে এই যোনটো চাকৰি পাইছোঁ এতিয়া, মায়ে ফৰ্ম ফিল আপ কৰি দিলেগৈ একেবাৰে শেষৰ দিনা, লাষ্টৰ দিনা ফৰ্ম ফিল আপ কৰি দিলে যে দি চাচোন পাই যাবও পাৰ, দেগৈচোন বুলি কৈ ফৰ্ম ফিল আপ কৰি দিলে। তাৰপিছত ইণ্টাৰভিউ দিলোঁ আৰু আজি সক্ষমো হৈছোঁ। মাতৃৰ হাৰ ভঙা পৰিশ্ৰম আৰু ত্যাগ অথলে যাবলৈ নিদিলে দৃঢ়মনা কবিতাই। টকা পইচা বহুত অভাৱ হয়, কেতিয়াবা লওঁ বোলা বস্তুটো ল'ব নোৱাৰোঁ। মই জোৰ নকৰোঁ, মাক কেতিয়াও জোৰ নকৰোঁ যে আমুকটো লাগে। যোনটো বস্তু মোৰ প্ৰয়োজনীয় সেইটো মায়ে মোক যেনেকৈ হ'লেও আনি দিবই। মই কেতিয়াবা বোলে কাপোৰ পিন্ধিব নাইকিয়া হৈছে, চেণ্ডেল পিন্ধিব ছিগি গৈছে, অলপ দিন মই ৰয়ে দিওঁ, থাকোঁচোন এনেকেই বুলি তেনেকৈ অহা যোৱা কৰোঁ। কেতিয়াবা মোৰ ৰাতিও টিউচন থাকে, তেতিয়া মায়ে 4 কিলোমিটাৰ 7 কিলোমিটাৰ খোজকাঢ়ি গৈ ৰৈ থাকেগৈ যে ৰৈ আনোগৈ। তেনেকুৱা হৈছিলে, ৰাতি আহিবলৈ দিগদাৰ হ'লে। সূৰ্যৰ দৰে উজ্বলিবলৈ হ'লে সূৰ্যৰ দৰে জ্বলিবলৈ যে শিকিব লাগিব
কবিতা গগৈয়ে আজি আকৌ এবাৰ সেই কথাকেই প্ৰমাণ কৰিলে। ডিব্ৰুগড়ৰ পৰা ডেভিড বুঢ়াগোহাঁই ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।